আমাৰ পদত কেহু নধৰিবা দুখ, কৃষ্ণ কথা শুনি কৰা চিত্তক সন্তোষ। মনৰ চাৰিটা অৱস্থা: মন, চিত্ত, বুদ্ধি আৰু অহংকাৰ। এই চাৰিওটি অৱস্থাতে কেৱল আমি জীৱই কৃষ্ণ কেন্দ্ৰিক ভাৱনাযুক্ত হৈ যদি কৰ্মত নিজক আগবঢ়াই দিব পাৰোঁ, তেতিয়াহ'লে জীৱই ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপা লাভ কৰিবৰ পাত্ৰ হৈ যায়। সেই সিদ্ধান্তকে গুৰুজন বস্তুৱে পদবন্ধে প্ৰকাশ কৰিছে। শত কোটি জনমৰ মহাপাপ যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। শত শত কোটি জন্ম মহাপাপ খণ্ডন হ'ব। যিজন মনুষ্যৰ নিৰন্তৰে এই ব্যৱস্থাটো আশ্ৰয় কৰিবলৈ, শাস্ত্ৰসন্মতে নিয়ম পালন কৰিবলৈ অগ্ৰসৰ হ'ব পাৰিলে, তেওঁহে হেনো সিজনে কৃষ্ণ কথা শুনিবাক পাৰে। পাপীৰ কাণত পাপে শুচি হেন তাৰে। একমুখে যদি চিন্তা কৰোঁ, যাৰ আছে পুণ্য অসংখ্যাত, সিহে কাণ পাতে কৃষ্ণৰ কথাত। ৰাখি ৰাখি পুণ্যৰ গৰাকী যিজন, তেওঁহে কৃষ্ণ কথা শ্ৰৱণৰ বাবে ইচ্ছুক, এয়া শাস্ত্ৰই সিদ্ধান্ত দিছে। এতিয়া আজি আমি প্ৰত্যেকজনা শৰীৰধাৰী মনুষ্য এই যে টোকন কাটা এই পবিত্ৰ শংকৰ মাধৱ নামঘৰৰ প্ৰাংগণত একত্ৰাৱিত হৈছোঁ, ইয়াৰ বাবে শাস্ত্ৰসন্মতে সিদ্ধান্ত হ'ল যে আমাৰো পূৰ্ব জন্মত কৰি অহা কৰ্মত ৰাখি ৰাখি পুণ্য জমা হৈ আছে, যাৰ বাবে আমি সমস্তজনে একত্ৰাৱিত হৈ কৃষ্ণ কথা শ্ৰৱণ কৰি পুনশ্চ পুণ্যৰ গৰাকী হোৱাৰ সৌভাগ্যৱন্ত হৈছোঁ। গুৰুজনে এনেকৈ আমাক সিদ্ধান্ত দিছে, উপদেশ দিছে আমাক চিন্তা কৰিবৰ বাবে। হেন জানি সাৱধানে শুনা সবে নৰে, নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে। ওপৰত কৈ অহা কথাখিনি তোমালোকে শুনা শেষ সুধিবৃন্দ, কিন্তু কেনেকৈ শুনিবা? গুৰুজনে কৈছে সাৱধানে শুনিবা। সাৱধানে শুনিলে কি লাভ হ'ব, তাৰ বিষয়বস্তুৰ জ্ঞান গুৰুজনে আমাক ভাগৱতৰ পদত সুন্দৰভাৱে প্ৰকাশ কৰিছে। যদি সাৱধানে শ্ৰৱণ নকৰোঁ, তেতিয়াও আমাৰ কি কি লোকচান হ'ব, এই কথাখিনিও সুন্দৰভাৱে ভাগৱতৰ পদে আমাক জ্ঞান প্ৰদান কৰিছে। এতিয়া সাৱধানে শুনিবৰ বাবে আমি ভাৱনাটো কেনেকৈ আনিম যে আমি সাৱধান হৈছোঁ নে নাই হোৱা, কেনেকৈ জানিম? এতিয়া তপ জপ যজ্ঞ মহাদান তীৰ্থ স্নান
কোটি ভাগুনুহি কৃষ্ণ কথাৰ সমান তপ জপ যজ্ঞ মহাদান আৰু তীৰ্থ স্নান এইবিলাক জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ ভক্তি মাৰ্গৰ মূল বিষয়বস্তু কৃষ্ণ কথা শ্ৰৱণ আৰু কীৰ্তন ইয়াৰ ৰেণুকণৰ সমানো হ'ব নোৱাৰে। এইটো হ'ল সাৱধান বাণীটো। এতিয়া আমি চিন্তা কৰিব লাগিব যে আজি আমি এই পবিত্ৰ পুণ্যধামত উপস্থিত হৈ আসনাধীষ্ঠ হৈ কৃষ্ণ কথা শ্ৰৱণ কৰাৰ আগত যদি আমি তপ জপ যজ্ঞ মহাদান তীৰ্থ স্নান এইবিলাকক আশ্ৰয় কৰি জীৱনটো আগবঢ়াই নিছিলোঁ, তেতিয়াহ'লে গুৰুজনাই কৈছে সাৱধান হোৱা। সেইবিলাক ভগৱন্ত কৃষ্ণ গোসাঁইৰ নামত শৰণ গ্ৰহণ কৰিলে এটি জীৱাত্মাৰ যিমান পুণ্যৰ লাভ হ'ব, যিমান পুণ্যৰ গৰাকী হ'ব, ওপৰত গৈ অহা সেইবিলাক কৰিলে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নামৰ কোটি ভাগৰ এভাগ ৰেণুৰো সমান হ'ব নোৱাৰে। গতিকে সাৱধান হ'বা। সাৱধান মানে এইটো আমাক সিদ্ধান্ত দিলে। এতিয়া আমি তাকে চিন্তা কৰিব লাগিব যে কালিলৈকে যদি ওপৰত কোৱা নিয়মকেইটাহে পালন কৰি আছিলোঁ, তেতিয়াহ'লে আজি আমি ভাগৱত শ্ৰৱণ কৰি গুৰুজনাই দিয়া সিদ্ধান্ত মৰ্মে এইবিলাক কলিৰ কৰাল গ্ৰাসৰ পৰা মুক্তি লাভৰ উপায় কেতিয়াও হ'ব নোৱাৰে। গতিকে এইবিলাক আমি ত্যাগ কৰিবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব লাগিব। সেইকাৰণে প্ৰথম স্কন্ধ ভাগৱতত সুন্দৰভাৱে আমাক সিদ্ধান্ত দিছে এটি উপদেশত, শুনা সভা সদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত। শুনা সভা সদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব। যে পুৰাণৰ সূৰ্য মহাভাগৱতৰ মহান তত্ত্বটো শুনিবলৈ চেষ্টা কৰা। সেই মহান তত্ত্বটো শুনিবা, কিন্তু শুনাৰ আগতে কেইটামান প্ৰশ্ন মনলৈ আহি গৈছে। কিয় শুনিম, কেনেকৈ শুনিম, শুনিলে লাভ কি হ'ব, এই নুশুনো যা লোকচাননো কি হ'ব, ভাৱনা আহিছে মনত। গুৰুজনাই উত্তৰ দিছে সুন্দৰভাৱে, এই ৰামে হুয়ায়ে ক শৰণ যিজনে শুনৈ আক পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। শুনিব লাগিব কেনেকৈ, হুয়া এক শৰণ, এক শৰণীয়া হৈ যিজনে কৃষ্ণ কথা ভাগৱত কথা শ্ৰৱণ আৰু কীৰ্তন কৰিব, তেওঁ পৰম পদৰ গৰাকী হ'ব। পৰম পদ মানে শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য, মুখ্য বা নিৰ্বাণ, এই পাঁচটা পদ এক হিচাপে প্ৰকাশ কৰিছে মহান পদ, পৰম পদ। দ্বিতীয়তে লাভ হ'ব মায়া পৰা পৰিত্ৰাণ পাব পাৰিব। তৃতীয়তে লাভ হ'ব আত্যান্তিক সুখ। এতিয়া তিনিটা পৰম পদ আপোনাক মোক লাগে নে নালাগে, সেইটো আপুনি আমি নিজে নিজেহে উপলব্ধি কৰিম। এতিয়া যদি লাগে বুলি ভাবোঁ, তেতিয়াহ'লে আমি সেইটো পথ আশ্ৰয় কৰিব লাগিব, আৰু যদি নালাগে বুলি ভাবোঁ, তেতিয়াহ'লে এইটো পথ আশ্ৰয় কৰা নকৰাটো নিজৰ কথা। কিন্তু লাগে নে নালাগে তাৰ প্ৰমাণটো কেনেকৈ পাম? এতিয়া
এই ৰামে সুখ সুখ বুলি নৰ এনে বলিয়া নেদেখিলে সুখ মুখ মাথো দুখ পায়া। আপুনি আমি যে ৰাতিপুৱা বিচনাতে চকুকেইটা মেলো, বিচনাৰ পৰা নামো, দিনৰ দিনটো যে ঘূৰি ফুৰোঁ, কৰ্মব্যস্ত হৈ ফুৰোঁ, তাৰ উত্তৰটো কি বাৰু? এটাই উত্তৰ, সেইটো হ'ল সুখ। আপুনি আমি সদায় বিচাৰোঁ, কিন্তু সুখ বিচাৰোঁতে আমি প্ৰত্যেক দিনাই কি পাওঁ? সুখ সুখ বুলি নৰ এনে বলিয়া নেদেখিলে সুখ মুখ মাথো দুখ পায়া। আমি কেৱল দুখহে পাওঁ সদায়। এদিন ওলোটাকে বিচাৰি চাওঁচোন। যেনেকৈ প্ৰথম স্কন্ধত গুৰুজনাই সিদ্ধান্ত দিছে যে বিখ্যাত ভাৰত যুদ্ধৰ অন্তত যেতিয়া ভগৱন্ত পুৰুষে ঈশ্বৰ কৃষ্ণদেৱে হস্তিনাপুৰ এৰি দ্বাৰকাৰ অভিমুখে প্ৰত্যাগমনৰ কথা চিন্তা কৰি পাণ্ডৱ জননী কুন্তীৰ কাষত গৈ উপস্থিত হৈছিল। কুন্তীক কৈছিল, বুৱা কোৱাচোন তোমাক কি বৰ লাগে? মই হস্তিনাপুৰ এৰি দ্বাৰকাৰ অভিমুখে যাত্ৰা কৰিব বিচাৰিছোঁ, তোমাক যি বৰ লাগে তাকেই দিম। তেতিয়া কুন্তীয়ে উত্তৰ দিছিল যে শ্ৰী ভৈলে ভুলৈ মন কৰৈ নানা কৰ্ম। যে হে কৃষ্ণ, মনটো যদি সুখেৰে ভৰি থাকে তেতিয়াহ'লে তোমাৰ কথাটো আমি পাহৰি যাম। সেইকাৰণে তুমি মোক এনে এটা বস্তু দিয়া যে পৃথিৱীত যিমান দুখ আছে সমস্ত দুখ তুমি মোৰ শিৰত বৰিখন কৰা, জাপি দিয়া, যিটো অসমীয়া সমাজৰ এটা পৰম্পৰাৰ দৰে কৰ্ম যে টানত পৰি ৰাম বুলি কোৱা অসমীয়াৰ এটা প্ৰবাদ আছে, এটা স্বভাৱ আছে অসমীয়া সমাজত যে টানত পৰিলেহে ৰাম বুলি কয়। কিন্তু সুখৰ সময়ত আমি কেতিয়াও ঈশ্বৰক চিন্তা নকৰোঁ। সেইকাৰণে গুৰুজনাই সিদ্ধান্ত দিছে, কুন্তীয়ে প্ৰত্যেক মুহূৰ্ততে ভগৱন্তৰ পৰা কেৱল দুখ বিচাৰিছিল আৰু সেইকাৰণে কুন্তীয়ে সদায় সুখ পাইছিল। এতিয়া আমি সদায় কি বিচাৰোঁ? সুখ বিচাৰোঁ, সেইকাৰণে আমি দুখ পাওঁ। এতিয়া শাস্ত্ৰই কৈছে তুমি সদায় দুখ বিচাৰা, তেতিয়া ওলোটাকৈ আপুনি আমি সদায় সুখ পাওঁ। আৰু সেই সুখ পাবৰ বাবে আমি যোগ্য হৈছোঁ নে নাই হোৱা তাৰো সিদ্ধান্ত গুৰুজনাই দিছে যে হুয়া এক শৰণ যিজনে শুনৈ আক, এশৰণীয়া হৈছোঁ নে নাই হোৱা। অৱতাৰণা পৰীক্ষিতৰ প্ৰশ্ন। ৰামে পৰীক্ষিত নৃপে পাছে পুচন্ত শুকত, চন্দ্ৰ সূৰ্য বংশৰ কহিলা কথা যত, পাছে নাৰায়ণে যদু বংশে অৱতৰি, কহিও কেন কৰ্ম কৰিলন্ত হৰি। অভিশপ্ত ৰাজা পৰীক্ষিতে মহামানী শুকগুৰুৰ চৰণত সেৱা নিবেদন কৰিছে। চন্দ্ৰবংশ সূৰ্যবংশৰ কথা তুমি আমাক ক'লা, সেই গুৰুদেৱ এতিয়া আমি জানিব বিচাৰিছোঁ যে শ্ৰীনাৰায়ণে যদুবংশত হেনো অৱতাৰ ধাৰণ কৰিছিল শ্ৰীকৃষ্ণৰ ৰূপত। কেনেকৈনো আহিল, কিয়নো আহিব লগা হ'ল, আহিনো তেওঁ কি কি কৰ্ম কৰিলে, এই সকলোখিনি কথা হে গুৰুদেৱ তুমি আমাক কৃপা কৰিব লাগে। ৰামে মহাজ্ঞানী গণে যাক গাৱৈ বিশ্ৰাম, সংসাৰৰ ঔষধ কৰে নৰো অভিৰাম, হেন কৃষ্ণ কথা নুশুনিব কোন নৰে, একে মহাপাপী আত্মঘাতকিত পৰে। মহাজ্ঞানীগণে যাক অবিশ্ৰামভাৱে আশ্ৰয় কৰি জীৱন ধন্য কৰে, পুণ্যৰ গৰাকী কৰে, আৰু সংসাৰৰ হ'ল ঔষধ,
কাণৰ বাবে হ'ল মহা আনন্দদায়ক এই কৃষ্ণ কথা। সেই কৃষ্ণ কথা নুশুনিব কোনো নৰে। এনেকুৱা কোন মনুষ্য আছে যিজনে সেই কৃষ্ণ কথা শুনাৰ পৰা নিজক আঁতৰাই ৰাখে? যদি তেওঁ কৃষ্ণ কথা শুনাৰ পৰা নিজক আঁতৰাই ৰাখিছে বা তেনেকুৱা মনুষ্য আছে, তেতিয়াহ'লে সেই মনুষ্যজনৰ জীৱনটো আত্মঘাতী বুলি কোৱা হৈছে আৰু তেওঁকে মহাপাপী বুলি কোৱা হৈছে। একে মহাপাপী আত্মঘাতকীত পৰে। এতিয়া আত্মঘাতী মানে ইংৰাজীত হ'ল ছুইচাইড। ছুইচাইড মানে হ'ল আত্মঘাতী। এতিয়া ছুইচাইড বুলি কোৱাৰ লগে লগে আপোনাৰ মোৰ এটা ধাৰণা আহি যায় যে স্বাভাৱিক মৃত্যুৰ বিপৰীত এক মৃত্যুক সাৱটি লোৱা ব্যৱস্থা, নামেই হ'ল ছুইচাইড। এতিয়া শাস্ত্ৰই ছুইচাইড বুলি কাৰ কথা ক'লে? যিমানে যিমানে কৃষ্ণ কথা শুনাৰ পৰা নিজক আঁতৰাই ৰাখিম, সিমান সময়, সিমান দিন, সিমান বছৰ, সিমান বয়স আপোনাৰ মোৰ ছুইচাইড মানে আত্মঘাতী বুলি কোৱা হৈছে। এতিয়া আমি নিজক সুধিব লাগে, আজিৰ দৰে কৃষ্ণ কথা সাধুসংগ ইয়াৰ আগত আমি কিমান দিনত লাভ কৰিছিলোঁ? যদি 2 বছৰ আগতেহে পাইছিলোঁ, তেতিয়াহ'লে আজিলৈকে 2 বছৰ আপোনাৰ মোৰ ছুইচাইড জীৱন মানে বিফল জীৱন বুলি কোৱা হৈছে। এতিয়া আজিৰ পৰা পুনৰ আমি ভকতৰ সংগ, হাজাৰজন ভকতৰ সংগ লাভ কৰিবলৈ হাজাৰ টকা খৰচ কৰিবলৈ আপোনাৰ মোৰ সামৰ্থ্য নহ'বও পাৰে, কিন্তু প্ৰত্যেক দিনাই অন্তত পুৱা গধূলি গুৰু সেৱা কৰি জীৱন আগবঢ়াই নিয়াৰ হয়তো আমি সৌভাগ্যৱন্ত হ'ব পাৰোঁ। গতিকে আমি চিন্তা কৰিব লাগিব যে আমি সংসাৰী জীৱই নিজকে আত্মঘাতী মানে ছুইচাইড জীৱন, অসফল জীৱনৰ মাজত অন্তৰ্ভুক্ত কৰি ৰাখিম নে এটি সফল জীৱন আমি আশ্ৰয় কৰিম? কোনটো সেইটো নিৰ্ভৰ কৰিব আপোনাৰ মোৰ চিন্তা, ভাৱনা, কৰ্মৰ ওপৰত। ৰাম দুৰ্ঘোৰ সাগৰ সেনা বল কৌৰৱৰ, দ্ৰোণ ভীষ্ম কৰ্ণ তাত কুম্ভীৰ মগৰ, মোৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই, লীলায়ে তৰিলা তাক গোখোজ পৰাই। এফালে কৌৰৱ সেনাবল আৰু তাত আছে ৰথী মহাৰথী দ্ৰোণ ভীষ্ম কৰ্ণ, কুম্ভীৰ মগৰ স্বৰূপ, অন্য হাতেদি মোৰ পিতামহ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ। বাকী কৌৰৱৰ সেনা কুম্ভীৰ মগৰ হ'লেও তেওঁলোকে এই সংসাৰৰ পৰা তৰি যাব নোৱাৰিলে, কিন্তু মোৰ পিতামহবৰ্গে কৃষ্ণ নামৰূপী নৌকা আশ্ৰয় কৰি এই সংসাৰৰ পৰা তৰি যাব পাৰিলে। লীলাই তৰিলা তাক গোখোজ পৰাই। মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত এটি সুন্দৰ সিদ্ধান্ত দিছে, এই ৰাম হৰিত শৰণ লয়া যিটো জন, হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। আমি প্ৰত্যেকে হৰিত শৰণ ল'লোঁ, কিন্তু হৰিত শৰণ লোৱাৰ পাছত আমাৰ কৰ্ম কি হ'ব? সিদ্ধান্ত দিলে হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। সেইটো কৰিছোঁ নাই নিজেহে বুজি পাম। বোলে বাপ তুমি শৰণ ল'লা নাই? ল'লোঁ। কিমান চনত? বোলে 2001 চনত শৰণ ল'লোঁ। বোলে বাপ তুমি মোতকৈ 10 বছৰমান সৰু নহয়? বোলে কেনেকৈ? মই 1991 চনতে শৰণ ল'লোঁ। তুমি 2001 চনতহে শৰণ ল'লা, গতিকে তুমি মোতকৈ 10 বছৰ সৰু। হেৰা এতিয়া শৰণ কোন চনত ল'লোঁ
কিমান বছৰ কোন কাতকৈ সৰু ডাঙৰ এইটো নিৰ্ভৰ নকৰে আপুনি মই সংসাৰৰ পৰা মুক্তি পোৱাৰ ক্ষেত্ৰত। মুক্তি পোৱাৰ ক্ষেত্ৰত নিৰ্ভৰ কৰিব তুমি যি চনতে শৰণ নোলোৱা সেইটো ডাঙৰ কথা নহয়। শৰণ লৈছা যিহেতু একক কৃষ্ণদেৱৰ চৰণত, তেতিয়াহ'লে শৰণ লোৱা কালৰ পৰা আপোনাৰ মোৰ কৰ্ম হ'ব লাগিব যে হৰিত শৰণ লৈয়া যিটো জন হৰিৰ চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে। আমি হৰিনাম শ্ৰৱণ কীৰ্তন কৰিছোঁ নাই তো নিজেহে জানিম। এতিয়া 2000 চনতে শৰণ ল'লোঁ বোলে, কোনোদিন তাৰপাছত আৰু নামঘৰত গুৰু সেৱা কৰাৰ আপোনাৰ মোৰ উদাহৰণটোকে নাই। সদায় ৰাতিপুৱা শুই উঠি গা পা ধুই আপুনি মই চাকৰিলৈ যাবই লাগে, ডিউটিলৈ যাবই লাগে, ঘূৰি আহি আকৌ ইটো সিটো কৰা, এই গুৰুগৃহত সোমাবলৈ আপোনাৰ মোৰ সময় নাই। সময় আছে যদিও গুৰুগৃহ ভাগেই নাই। এতিয়া আপুনি মই শৰণ লোৱাৰ পৰা লাভ কি হ'ল? প্ৰমাণ হিচাপে আমি যদি চাওঁ, বিদ্যালয়ত সন্তানটোক নামটো লগাই দিলোঁ, কিন্তু লগাই দিয়াৰ পিছত সন্তানটো 365 দিনৰ এদিনো স্কুললৈ নগ'ল। বছৰীয়া পৰীক্ষাত পৰীক্ষা বহীত সি নম্বৰ পাব নাই, উত্তৰ লিখিব পাৰিব নাই? কেতিয়াও নোৱাৰে। কিন্তু বাস্তৱত আমি প্ৰত্যেকেই জানো, বিদ্যালয়ত নামটো লগাই দিলে নহ'ব, সন্তানটোক স্কুললৈ সময়মতে পঠিয়াব লাগিব। আৰু শিক্ষকে কি শিকাইছে, পিতৃ মাতৃয়ে তাক আমি তত্ত্বাৱধান ল'ব লাগিব। সি পাৰিছেনে নাই, পৰীক্ষা বহীত কিমান নম্বৰ পাইছে, প্ৰত্যেকটো তত্ত্বাৱধান আমি পিতৃ মাতৃয়ে গুৰুত্ব সহকাৰে আমি পালন কৰিব লাগিব। তেতিয়াহে আপুনি আমি পিতৃ মাতৃয়ে যদি ভাবিছোঁ সন্তানটো ডাক্তৰ হ'ব, নিশ্চিত ৰূপত সি ডাক্তৰ হ'ব। কাৰণ আমি তত্ত্বাৱধান লৈ আছোঁ সময়ে সময়ে, যেনেকৈ ল'ব লাগে তেনেকৈ। এতিয়া শাস্ত্ৰই সেই সিদ্ধান্তটো দিছে। আৰু যদি সেই নিয়মটো আমি পালন কৰিছোঁ, তেতিয়াহ'লে গুৰুজনাই কৈছে, অ দুৰ্ঘোৰয় পাৰ সংসাৰ সাগৰ সিটো মহাজনে আতি মহাহুখে তৰে। সেইজনক প্ৰশংসা কৰিছে, শাস্ত্ৰই প্ৰশংসা কৰিছে কি বুলি? মহাজন তেওঁহে। কিন্তু আমাৰ সমাজত মহাজন কোনজন? বোলে 100 বিঘামান মাটিৰ যিজন গৰাকী, 10খনমান গাড়ীৰ যিজন মালিক, 5 তলামান বিল্ডিঙৰ যিজন মালিক, তেওঁ হ'ল আমাৰ গাঁওখনত, আমাৰ সমাজখনত মহাজন। নামঘৰলৈ যিজনে বাট চৰাটো 1.5 লাখ টকা দি বনাই দিলে, তেওঁ হ'ল মহাজন। নামঘৰৰ সপ্তখলপীয়া সিংহাসন ভাগি 70,000 টকা দি যিজনে আগবঢ়াই দিলে, সেইটো হ'ল দান। আমাৰ সমাজত সেইবিলাকেই চলি থাকে। কিন্তু গুৰুজনাই কৈছে সেয়া কেতিয়াও মহাজন হ'ব নোৱাৰে। মহাজন হ'ল সেইজন যিজনে হৰিনাম আশ্ৰয় কৰি হৰিত শৰণ লৈ শ্ৰৱণ কীৰ্তন মহাভক্তিৰে জীৱন আশ্ৰয় কৰে, তেওঁ হ'ল মহাজন। আৰু তেওঁহে দুৰ্ঘোৰ অপাৰ মানে পাৰাপাৰহীন সংসাৰ সাগৰখন অতি মহাসুখে তৰি যাব পাৰে। যিটো পৰীক্ষিতৰ পদ্মমুখখনতে প্ৰকাশিত হ'ল, মূৰ পিতা মহবৰ্গে কৃষ্ণ নৌকা পায় লীলায়ে তৰিলা তাক গো খোজ পৰাই। গো খোজ, গো মানে গৰু, গৰুৰ খোজটো যিমান কণ, গোটেই ব্ৰহ্মাণ্ডখন ভগৱন্তৰ নাম আশ্ৰয় কৰিব পৰাৰ কাৰণে পঞ্চপাণ্ডৱে এই গৰুৰ খোজটোৰ সমান ৰূপত সহজতে সংসাৰখন তৰি যাব পাৰিলে। এয়া সম্ভৱ কেৱল কৃষ্ণ নামত শৰণ গ্ৰহণ কৰাৰ বাবেহে। আৰু শৰণ গ্ৰহণ কৰাৰ পাছত সমস্তজনে কৃষ্ণকেন্দ্ৰিক চিন্তা ভাৱনাৰে কৰ্ম কৰিছে। তাৰ উত্তৰ যদি আমি চাওঁ, ভীষ্মই অন্যায়ৰ প্ৰতিবাদ কৰিছে, কৰ্ণই অন্যায়ৰ প্ৰতিবাদ কৰিছে, দ্ৰোণাচাৰ্যই অন্যায়ৰ প্ৰতিবাদ কৰিছে, কিন্তু অন্যায়ৰ লগত থাকি অন্যায়ৰ প্ৰতিবাদ কৰিছে। অৰ্থাৎ ভগৱন্ত কৃষ্ণই যেতিয়া পঞ্চপাণ্ডৱৰ দূত হৈ হস্তিনাপুৰত প্ৰৱেশ কৰি 5খন গাঁও মাত্ৰ পাণ্ডৱৰ বাবে বিচাৰিছে। আৰু দুৰ্যোধনে কি কৈছিল? যে বিনা যুদ্ধে সুযজ্ঞ মেদিনী নিদিওঁ কদাপি। মানে বেজীৰ আগত অহা মাটিকণো বিনা যুদ্ধে পাণ্ডৱক এৰি দিয়া নহ'ব। এইটোতো অন্যায়। ভীষ্মই কাণেৰে শুনিছে, সেইখিনি কথা চকুৰে দেখিছে। কৰ্ণই কাণেৰে শুনিছে, চকুৰে দেখিছে। দ্ৰোণাচাৰ্যই কাণেৰে শুনিছে, চকুৰে দেখিছে। তৎসত্বেও তিনিওজনে দুৰ্যোধনৰ পক্ষত থাকি কিন্তু যুদ্ধ কৰিলে। গতিকে অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ গৈছে,
অথচ অন্যাৰ লগত বন্ধুত্ব স্থাপন কৰি গৈছে। কিন্তু পঞ্চপাণ্ডৱেও অন্যায়ৰ বিৰুদ্ধে যুঁজ কৰিছে, তাত সত্যৰ প্ৰতীকস্বৰূপ কৃষ্ণ তত্ত্বৰ আজ্ঞা শিৰোগত কৰি যুদ্ধত অৱতীৰ্ণ হৈছে। সেইকাৰণে পঞ্চপাণ্ডৱৰ কৰ্মক শাস্ত্ৰত ধৰ্ম বুলি কৈছে, কিন্তু বাকী কৰ্ণ, দ্ৰোণাচাৰ্য, ভীষ্ম আদিৰ কৰ্মবিলাকক শাস্ত্ৰই ধৰ্ম বুলি মৰ্যাদা দিয়া নাই। গতিকে এনেধৰণে যিটো দৰ্শন শাস্ত্ৰই দিছে, আমি কোনটো কৰিম, কেনেকৈ কৰিম, তাৰ প্ৰত্যেকটো উত্তৰ শাস্ত্ৰসন্মত।